নমস্কাৰ বন্ধুসকল। এখন ফিল্মে জনসাধাৰণক 3 ঘণ্টাৰ বাবে বুৰ্বক বনায় আৰু নেতাসকলে জনসাধাৰণক 5 বছৰৰ কাৰণে বুৰ্বক বনাই থৈ যায়। এই কথাটো আমি বহুত সৰু থাকোঁতে এই কথাখিনি শুনিছিলোঁ আৰু এই কথাৰ আসল কথাখিনি মই আপোনালোকক এতিয়া ভিডিঅ'ত আপোনালোকে গম পাব মই এই কথাখিনি আসলতে কিয় কৈছোঁ। আপোনালোকে সকলোৱে জানে যে নোট যেতিয়া 500 টকা আৰু 1000 টকাৰ নোট যেতিয়া বন্ধ হৈছিল, এয়া আছিল চৰকাৰৰ এটা প্লেন যে যিমানবোৰ কলাধন আছে সেই কলাধনবোৰ যাতে চৰকাৰে ঘূৰাই পায় বা চৰকাৰক জমা দিয়ে। কিন্তু এই নোট বন্ধ হোৱাৰ পিছত খুব কম পৰিমাণৰ এটা সীমিত টকাহে বেংকত জমা হোৱা নাই, বাকী সকলোবোৰ টকা বেংকত জমা হৈ গৈছে। গতিকে এয়া আছিল চৰকাৰৰ এটা ডাঙৰ ফেইলৰ আৰু এই ফেইলৰটো আজি 10 বছৰে চৰকাৰে উত্তৰ দিব পৰা নাছিল আৰু এই উত্তৰ নিদিয়াৰ ফলত আজি কেইদিনমান আগতে এখন ফিল্ম ওলাইছে আৰু সেই ফিল্মখনৰ নাম হ'ল ধুৰন্ধৰ। আৰু এই ধুৰন্ধৰ ফিল্মখনত দেখুৱাইছে যে কেনেকৈ কিয় চৰকাৰে নোট বন্ধ কৰিছিল আৰু এই নোট বন্ধত আপোনালোকে ইতিমধ্যে লাইন লাগিবলৈ বাধ্য হৈছিল এটিএমৰ সন্মুখত আৰু তাত কিমানজনৰ প্ৰাণ হেৰুৱাইছে সেয়া বাদেই দিয়ক। দ্বিতীয়তে কৰোনাৰ সময়ত হঠাৎ যেনেকৈ চৰকাৰে লকডাউনৰ ঘোষণা কৰিছিল, কোনো ডিচিপ্লিন নোহোৱাকৈ, কোনো প্লানিং নোহোৱাকৈ, আৰু এই লকডাউনৰ ফলত মানুহে যেনেকৈ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ আগমন কৰিছিল বা কোনোবা ৰাস্তাতে মৃত্যুমুখত পৰিছিল, কোনোবা প্ৰেগনেণ্ট মহিলাই ৰাস্তাতেই সন্তান জন্ম দিবলগীয়া হৈছিল, এনেকুৱা বহুত ঘটনা এইবোৰ গুচি গ'ল। আৰু পুলিচে সেই সময়ত মানুহক এইবাবেই মাৰিছিল যাতে আমি মৰি নাযাওঁ কৰোনা বেমাৰ হয়। গতিকে আপুনি ভাবি চাওক যে কৰোনা বেমাৰৰ হ'লে মৰিব নে মানুহক মাৰি পেলাব পুলিচে। এয়া এটা ভাবিবলগীয়া কথা। আৰু বৰ্তমান মানুহে লাইন লাগি আছে আমাৰ LPG গেছৰ বাবে। চৰকাৰে হয়তো এই কথাটো দমন কৰি ৰাখিছে বা বহুতকে এৰেষ্ট কৰিছে, কিছুমানক ইউটিউবাৰৰ ভিডিঅ' ডিলিট কৰি দিছে, কিন্তু সঁচা কথা কেতিয়াও লুকাই নাথাকে। আজি বহুত ঠাইত মানুহে চিলিণ্ডাৰ 3000-4000কৈ কিনিবলগীয়া হৈছে আৰু চৰকাৰে নিজেই এই চিলিণ্ডাৰ 60 টকা যিটো LPG আৰু কমাৰ্চিয়েলত 120 টকা ইনক্ৰিজ কৰি দিছে। আৰু লগতে আপুনি আগতে 20 দিনত এটা চিলিণ্ডাৰ পাইছিল আৰু ইয়াৰ সময়সীমা এতিয়া 25 দিন কৰি দিছে আৰু গাঁও এলেকাত 45 দিন কৰি দিছে। যদি চিলিণ্ডাৰ নাটনি নাই তেনেহ'লে চৰকাৰে এইবোৰ কেলে কৰিব লৈছে। আৰু আছে বহুত কথা, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাওক। আজি এটাকৈ এই চৰকাৰৰ বিফলতাবোৰ মই আপোনালোকক গনাই দিম আৰু এই বিফলতাবোৰ জানাৰ পিছতো আপুনি যদি এই চৰকাৰক সঁচাকৈয়ে ভাল পায় তেতিয়াহ'লে আপুনি আচলতে এজন অন্ধভক্ত। তৃতীয়তে কলাধন। নৰেন্দ্ৰ মোদীৰ এই ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোত আপোনালোকে গম পাব যে কলাধনৰ বিষয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয়, যে বিদেশত যিমানবোৰ কলাধন আছে সেইবোৰ আনি আপোনাক মোক সকলোকে 15 লাখ টকা তেখেতে বিতৰণ কৰিব। কিন্তু এই কথা সঁচা হৈছে জানো? ভিডিঅ'টো চাওক। मेरे कांकेर के भाइयों बहनों मुझे बताइए कि हमारी चोरी किया हुआ पैसा वापस आना चाहिए कि नहीं आना चाहिए? ये काला धन वापस आना चाहिए? ये चोर लुटेरों से एक रुपया वापस लेना चाहिए? इस रुपयों पर जनता का अधिकार है कि नहीं है? ये रुपया जनता के काम आना चाहिए। अरे एक बार
ये जो चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना, इतने भी हम रुपये ले आए ना, तो भी हिंदुस्तान के एक एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए यूं ही मिल जाएगा। প্ৰত্যেক ইলেকশ্যনতেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা অমিত শ্বাহেই হওক আহি পেলাই অসমত বা অইন ৰাজ্যতো এই যিবোৰ বাংলাদেশী সমস্যা, এই বাংলাদেশীবোৰ যেনেকৈ আমাৰ ভাৰতত সোমাই আহে, এই সমস্যাটোৰ বিষয়ে ভাষণ নিশ্চয় দিয়ে। কিন্তু আজি 10 বছৰে বা আজি 12 বছৰে এই যে চৰকাৰখন চলি আছে, তেওঁলোকে কিবা একশন লৈছেনে এই বাংলাদেশীৰ ওপৰত? ऊपर नरेंद्र मोदी की सरकार है, नीचे भाजपा की सरकार बना दीजिए। घुसपैठिए तो दूर, परिंदा भी सीमा के इस पार पैर नहीं मार पाएगा। ऐसे सीमाओं को सील कर देंगे। एक मैंडेट और दे दो, पूरे आसाम को हम घुसपैठिए के कब्जे से छुटाएंगे। আৰু এক সময়ত এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল, যেতিয়া তেখেতসকলৰ চৰকাৰ নাছিল, যে চৰকাৰ আপোনাৰ, BSF আপোনাৰ, এই বৰ্ডাৰ আপোনাৰ। গতিকে এই বাংলাদেশীবোৰ কেনেকৈ ভিতৰত সোমায় আৰু ইয়াৰ দায়িত্ব কোনে ল'ব? এই ভাষণ আপোনালোকে নিশ্চয় শুনিছে। নেক্সট আছে ভ্ৰষ্টাচাৰ। ভ্ৰষ্টাচাৰৰ বিষয়ে প্ৰায়েই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণত কৈয়ে থাকে যে ভ্ৰষ্টাচাৰ মুক্ত দেশ কৰিব লাগে, ভ্ৰষ্টাচাৰ মুক্ত মানুহবোৰ হ'ব লাগে, সকলো কৰ্মচাৰী ভ্ৰষ্টাচাৰ মুক্ত হ'ব লাগে। কিন্তু আজি দেখিবলৈ পোৱা গৈছে PM কেয়াৰ ফাণ্ড বুলি এটা ফাণ্ড আছে, যিটো কৰোণা সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফাণ্ডটো ওলাইছিল। আৰু ইয়াত যিমানবোৰ টকা এতিয়ালৈকে 1300 কৰোৰ টকা বোধহয় তাত চান্দা উঠিছে। আৰু এই চান্দাৰ কোনো হিচাপ চৰকাৰে কাকো নিদিয়ে। কয় যে এইটো কোনো GST নালাগে আৰু এইটো কোনো RTOত নপৰে বা CAGৰ ইয়াত কোনো অডিট নহয়। গতিকে আমাৰ টকা আমাকে যদি হিচাপ দিবলৈ ভয় কৰে বা আমাকে হিচাপ নিদিয়ে, তেনেহ'লে এয়া কি ভ্ৰষ্টাচাৰ হয়নে নহয়? আৰু এটা কথা, যিমানবোৰ আজিকালি কংগ্ৰেছৰ দলৰ হওক বা অইন দলৰে হওক ভ্ৰষ্টাচাৰী নেতাবোৰ আছে, যিসকলে ধৰা পৰে, ED হওক, CBI হওক, এইবোৰৰ দ্বাৰা যিবোৰে ধৰা পৰে, সেইবোৰকে আকৌ BJP চৰকাৰে নিজৰ টীমত লৈ লয়। গতিকে এই নেতাবোৰ ভ্ৰষ্টাচাৰী হয়নে নহয়? জানি শুনি আপুনি ভ্ৰষ্টাচাৰী নেতাবোৰক আপোনাৰ BJP চৰকাৰত লৈ লয়। আৰু আছে নাম্বাৰ 1 ৰাজ্য। এই কথাটো প্ৰায়েই যি ৰাজ্যত যায় সেই ৰাজ্যতে গৈ অমিত শ্বাহ ডাঙৰীয়াই হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, উৰিষ্যাত গ'লে উৰিষ্যাত গৈ কয় যে উৰিষ্যাক আমি নাম্বাৰ 1 ৰাজ্য বনাই দিম। কৰ্ণাটকত গ'লে কয় কৰ্ণাটকক আমি নাম্বাৰ 1 ৰাজ্য বনাই দিম। ৱেষ্ট বেংগলত গ'লে ৱেষ্ট বেংগলক কয় যে দেশৰ নাম্বাৰ 1 ৰাজ্য বনাই, মুঠতে য'তে যায় ত'তেই। কিন্তু কোনোবা এখন আজিলৈকে নাম্বাৰ 1 ৰাজ্য হৈছেনে? ভাবি চাওক এবাৰ। আৰু জুবিন গাৰ্গৰ কথা, এই কথাটোতো নোকোৱাই ভাল। আজি অসমৰ সকলো জুবিন অনুৰাগীয়ে বিচাৰে যে জুবিনে ন্যায় পাওক। আৰু জুবিন ক্ষেত্ৰখন আপোনালোকে দেখিবলৈ পাইছে, তেখেতৰ ঘৈণীয়ে গৈ তাত তিৰপাল টানি আছে যাতে বৰষুণ নপৰে সেইখিনি ঠাইত। আজিলৈকে চৰকাৰে তাত ওপৰত টিন দিবলৈ বা কোনো ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা নাই। আৰু আপোনালোকে ভাবে নেকি যে জুবিন গাৰ্গে কেতিয়াবা ন্যায় পাব বুলি? আৰু এটা কথা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এসময়ত কৈছিল যে মই জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ তেনেহ'লে মোক ভোট দিব নালাগে। বা ৰাইজেও কৈছিল যে জুবিন গাৰ্গক যদি ন্যায় নিদিয়ে আমি কোনোৱে ভোট নিদিওঁ। কিন্তু হয়তো আজি অসমৰ মহিলাসকলে 9,000 টকা পাইছে আৰু এই টকাৰ লোভত ভোট দিবও পাৰে, কাৰণ টকা জুবিন গাৰ্গতকৈ ডাঙৰ নহয়। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ,
সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব কৰে। মই কৈছো কি ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছো, কিন্তু ন্যায় নহলে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'বাত? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন, তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। গতিকে টকা যদি আপুনি 1000ও পাইছে আপুনি বিজেপিক ভোট দিয়ক, মই একো মাত নামাতো বা মই ভোট নিদিব বুলি নাই কোৱা। আৰু আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা ডাইলগ এসময়ত মাৰিছিল যে मैं तो फकीर आदमी हूँ जोला लगे चल पड़ेंगे। ज्यादा से ज्यादा ये मेरा क्या कर लेंगे भाई? नहीं बताइए क्या कर लेंगे? अरे हम तो फकीर आदमी हैं, झोला लेके चल पड़ेंगे जी। जिमान 100 करोड़ टका আজি ভাৰত চৰকাৰৰ ঋণ হৈছে আৰু কংগ্ৰেছে যিটো 70 বছৰত কৰিব পৰা নাছিলে সেই যিটো ঋণ আজি ভাৰত চৰকাৰৰ বিজেপি চৰকাৰে এই 12 বছৰত কৰি দেখুৱাইছে। যিমানবোৰ ভ্ৰষ্টাচাৰ, যিমানবোৰ ঋণ, যিমানবোৰ মানে দালালি, এই সকলোবোৰ এই বিজেপিৰ দিনতে হৈছে, যিটো কাম 70 বছৰে কংগ্ৰেছে কৰিব পৰা নাছিল। আৰু শেষত মই আপোনালোকক এটা ভিডিঅ' দেখাবলৈ খুজিছোঁ, সেই ভিডিঅ'টো আগতে চাই লওঁ। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে যে মামাই কৈছিল যে 2021 চন মোৰ লাষ্ট ৰাজনীতি, ইয়াৰ পিছত মই ৰাজনীতিয়ে নকৰোঁ। কিন্তু এই যে ৰাজনীতিৰ চকীখন এয়া এৰি দিয়া ইমান সহজ কথা নহয়। এয়া আগৰ দিনত আছিল, মানুহে কোনোবা মন্ত্ৰী MLAৰ ওপৰত কিবা আৰোপ লগালে সেই চকীখন তুৰন্ত এৰি দিছিল, ৰিজাইন দিছিল বা পদত্যাগ কৰিছিল। কিন্তু আজিকালি এই বিজেপি চৰকাৰত কোনোবা এজন মোক মানুহৰ নাম কওক যে যিজনে এনেকুৱা আৰোপ পাই পেলাই ৰিজাইন দিছে বা পদত্যাগ দিছে। গতিকে এইবোৰ জনাৰ পিছতো আপোনালোকে যদি ভাবিছে পুনৰবাৰ বিজেপি চৰকাৰে শাসন আহিব লাগে, এইবোৰ জনাৰ পিছতো যদি আপুনি এতিয়া অন্ধভক্ত হৈ আছে, তেতিয়াহ'লে আপোনাৰ এই অন্ধভক্ত ভগৱানেও দূৰ কৰিব নোৱাৰে। আৰু এনেকুৱা অন্ধভক্ত আমি বহুত দেখিছোঁ। কিছুমান মহিলাই মিডিয়াৰ আগত কৈছিল যে 5000 টকা যদি চিলিণ্ডাৰৰ দাম হয় তথাপিও আমি মোদীকেই ভোট দিম, এনেকুৱা ভাষণ দিয়া মানুহ বহুত আছে। গতিকে এইবোৰৰ ভিতৰত আপুনি কোনজন কমেণ্ট বক্সত নিশ্চয় জনাব। আপুনি মোদীৰ কিমান ডাঙৰ ভক্ত এয়া কমেণ্ট বক্সত নিশ্চয় জনাব। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।